হেল্ল' গাইজ, মই আছোঁ এতিয়া ইণ্ডিয়া চবতকৈ লাষ্ট ষ্টেচনত আৰু ইয়াতকৈ আগলৈ ট্ৰেইনৰ ষ্টেচন নাই আৰু মই আছোঁ এতিয়া জোনাই মুকুং চেলেঙত। আপোনালোকে দেখিব পাইছে এইফালে ৰেলৱে ষ্টেচন আৰু ইয়ালৈ অহা সৌভাগ্য মই পালোঁ। এই দীপাংকৰ পোৱা দেখিব পাইছে, ই মানে ৰিজাৰ্ভ এটা আছিলে জোনাইলৈকে, ৰিজাৰ্ভটোৰ কথা ক'লে তাকে লৈ আহিলে, ৰিজাৰ্ভটোৰ লগত আহিলোঁ আৰু বিয়া আছে, বিয়া ঘৰ আপোনালোকক অকণমান দেখাই দিম বাৰু। তাকে এতিয়া আমি ষ্টেচনটো চাবলৈ আহিলোঁ, মানে ভাবিলোঁ যিহেতু ইণ্ডিয়াৰ লাষ্ট ন আৰু এইফালে আৰু ষ্টেচন নাই। ভাবিছিলোঁ ইয়াত মুকুং চেলেঙৰ নামটো লিখা আছে, কিন্তু নতুনকৈ পেইণ্ট কৰিছেহে, মানে হাতত লাগি যাব মানে ৰং চাগে। এয়া নতুনকৈ মানে হেৰি ৰং কৰিছেহে, জিলিকি আছে দেখিব পাইছে। সেইকাৰণে বৰ্তমান 10টা 5 হৈছে। ষ্টেচনত এটা মানুহ নাই। ট্ৰেইনখন ষ্টাৰ্ট হৈ আছে, পাইলটো দেখা নাই, পাইলটো নাই, আনকি RPF নাই। কোনোৱে নাই, একদম জনহীন, আপুনি চাব পাৰিব। এইফালে ট্ৰেইনখন মানে ষ্টাৰ্ট দি পিনি থৈ দিছে, এতিয়ালৈকে মানুহ কোনো দেখা নাই। ষ্টেচন মানে বাহিৰৰ ফালৰ পৰা ষ্টেচন বন্ধ কৰি দিলে। আমি ছাইডেদি মানে এনেকৈ ধৰক এইফালে যেনেকৈ ভাগি আছে ন, সেনেকৈ দি হেৰি হৈ আছে। আমি সেইফালেদি ভাবিলোঁ যিহেতু লাষ্ট ষ্টেচন চাই যাওঁ বুলি এপাক সোমাই আহিলোঁ। ভাবিছিলোঁ ফটো চটো এখন মাৰিম স্মৃতি ৰাখিবৰ কাৰণে, মুকুং চেলেং বুলি লিখি থোৱা। এতিয়া সদায় আহিব নোৱাৰিমে, এতিয়া বাহিৰৰ ফালৰ পৰা মাৰিবগৈ লাগিব। বাহিৰৰ ফালে লিখা আছে মুকুং চেলেং বুলি, আৰু ষ্টেচনৰ ভিতৰতো অকণমান লিখা আছে, আপোনালোকক দেখাম। এইফালে ষ্টেচনটো চাওক, এয়া ট্ৰেইন ৰখিয়ে আছে ইয়াত। এইটো ইঞ্জিনটো বেছি ডাঙৰ ষ্টেচন নহয়, সৰুৱে। আমাৰ লখিমপুৰ নগাঁও ষ্টেচনটো তেনেকুৱাই হ'ব ন, তাতকৈ সৰু হ'লেও মানে ডাঙৰ নহয়। কিন্তু ইণ্ডিয়াৰ চবতকৈ লাষ্ট ষ্টেচন বুলিবলৈ এইটোৱে মুকুং চেলেং। আৰু ইফালৰ বেলেগ মানে ছাইডত বেলেগ কথা, আমাৰ নৰ্থ ইষ্টত এইটোৱে লাষ্ট ষ্টেচন। ডাইৰেক্ট চাইনা, ইয়াৰ পিছত ডাইৰেক্ট নাই, অৰুণাচলত এতিয়া নাই ইফালে এতিয়া ষ্টেচন, তাৰপিছত ডাইৰেক্ট চাইনা। আৰু আপোনালোকক তাকে দেখাই দিব বিচাৰিছোঁ আৰু মুকুং চেলেংখন বেছি মানে সলনি নহয় আৰু ধৰক আপোনালোকৰ ষ্টেচনবিলাক যেনেকুৱা নৰ্মেল ষ্টেচনৰ নিচিনাই আৰু। ষ্টেচনটো সৰু হয় কিন্তু মানিছোঁ, কিন্তু ইয়াত মানে এখনো চাহ দোকান বুলিবলৈও নাই। মানে এতিয়া ষ্টেচনটো কোনো পাইছোঁ, আপোনালোকক দেখাম বলক। এতিয়া এইফালে টাইম দেখাই আছে 24 ঘণ্টিয়াত 22টা 8 10টা 8 মানে এইখনত আপোনালোকক দেখাম। এখন মানে সৰু চাহ দোকান বুলিবলৈও নাই, বেলেগটো পিছৰ কথা। আমাৰ তাততো মানে ধৰক সৰু ষ্টেচনবিলাকতো দোকান থাকে ন, ধুনীয়া একদম দোকান থাকে, কিন্তু ইয়াত দোকান এখনো নাই পাবলৈ। বনাই আছে আৰু লাহে লাহে মেৰামতি কৰি আছে, তথাপিও এখন দোকান লাগে আৰু। বহুত পুৰণা যিহেতু ষ্টেচন ন, দোকান কেইখন আছে, কিন্তু ইমান সোনকালে বন ষ্টেচনত কৰেনে? এই ইয়াত চাগে মানে লেটত চাগে ট্ৰেইন নাই চাগে, লেট। ইয়ে দৰাঘৰ মানুহ। ইয়াত লাষ্ট ষ্টেচনৰ মানুহ ট্ৰেইন কেতিয়ালৈকে থাকে? কেইটা বজালৈকে? হা নহয়, লাষ্ট ৰাতি ট্ৰেইন কেইটা বজালৈকে চলে? আৰু নচলে। লাষ্ট কেইটা বজাত থাকে এতিয়া ইয়াৰ পৰা যদি যাবলৈ হয় ক'ব? 6:30। আৰু মানুহ আহিবলৈ হ'লে ইয়াত কেইটামান বজাত পায়? 5টা। তাৰ মাজত মানে নচলে, তাৰ মাজত ট্ৰেইন নাই, সেইকাৰণে মানে দোকান চোকান চব বন্ধ হয় ন। ঠিকে আছে, আমি এইফালে এতিয়া পোনাই দিম বাৰু বাহিৰত ফটোখন মাৰি। কইনাঘৰ মানুহ। এই ৱেলকাম টু এইটো কি লিখা আছে? মুকুং চেলেং, তাতে ফটোখন মাৰোঁগৈ নি? সেইখন ডিজিটেলখন বাহিৰতে মাৰিমগৈ। আমি ষ্টেচনটো এনেই চাবলৈ গৈছিলোঁ, ইপিনে মুকুং চেলেং বুলি নামটো লিখা আছে নি বৰ্ডখনত, কিন্তু নাই, পেইণ্ট কৰিছেহে নতুনকৈ। চাবি হা, ভালকৈ জপিয়াবি আকৌ, পুলিচৰ চাকৰি ল'ব লাগিব এইবাৰ ল'ব লাগিব, নল'লে নহ'ব। চবে লৈছে দেখিছ নহয়। চবে পালে, এইবাৰ লগৰ দুটা পাইছে, CISF, BSF। CISF পালে নি? CISF পালে, BSF। আৰু এইবাৰ যে যোনে আছাম পুলিচত পাইছে গোটেইকালে CISF পাইছেও। CISF পাইছে। তাকে এইফালে আপোনালোকে চাওক, সেয়া মুকুং চেলেং দেখিব পাইছে। আমি ভাবিছিলোঁ অকণমান ওলাই যাম বুলি মানে এতিয়া একো নোপোৱা, কিন্তু এইফালে চাওক আহোঁতে ৰাস্তাত বমি কৰিছিলে, সেই কেবেগতে বমিখিনি দিয়ক কেবেগতে আছে মানে। তাকে এতিয়া মোৰখন নিনো, ইয়াখন লৈ যায়। ইয়াখন আকৌ বাহিৰৰ ফালে অৱস্থা নাই, দেখিব পাইছে ন, বাহিৰৰ ফালে ইয়াক শেষ কৰি দিলে আৰু বমি কৰি। না অকণ জোৰকৈ মাৰিব লাগিব। এই দৰাঘৰ মানুহৰ গাত জোৰ নাইকিয়া হৈ গৈছে নি? খাবলৈ দিয়া নাই মানে অকণমান ইয়াত ওলাই যাব লৈছোঁ জোনাইত। এইফালে লোকেল মানুহ লৈ লৈছোঁ দেই, লোকেল দৰাঘৰ লোকেল মানুহ, কাৰণ ৰাতি কথা
লোকেল মানুহ থাকিলে অকণমান ভাল হয় নে কি ভাল হয় তাকে দোকান চোকান এতিয়া সিহঁতি চিনি পায় ক'ত খোলা মেলা আছে দেখাব আৰু এতিয়া ওলাই গৈ লওঁ প্ৰথম মেইন ৰাস্তা পাই লওঁগৈ এইখন গাড়ী আকৌ মানে এটা লিমিট থাকে হা 80 ওপৰত নাযায় 80 ওপৰত নাযায় এইটোতে মেইন হাইৱে হোৱা দেখুৱাব পৰা গ'লহেঁতেন নাই 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 ভিডিঅ' আকৌ যুগল চাই ভিজিটে চাই আকৌ ভিডিঅ' চাই গাঁৱৰ ৰাস্তা 80 উঠাই আছে নাই নাই মই উঠাওঁ মই 180 লৈকে গাড়ী উঠাওঁ ইন'ভা চিন'ভা হ'ব লাগিব এনেকুৱা গাড়ী হ'লে উঠাই দিওঁ মই কিন্তু এইবোৰ গাড়ী অকণ ৰিক্স থাকে ৰিক্স খাবলৈ বেয়া এইফালে আমি এতিয়া মেইন হাইৱে পাই গ'লো কিন্তু দোকান চোকান খোলা আছে নে ঠিক নাই মানে অঁ এইফালে টাউনটো এনেই কিমান মান দূৰ আছে ইয়াৰ পৰা টাউনখন ডাঙৰ আছে নে পাই গ'লো দোকানৰ পৰা ইয়াৰ হ'লে একো নাই আৰু টাউনখন আমি একপাক চাই যাওঁ আৰু দেই কেনেকুৱানো এই ৰাস্তা চাবি স্পীড ব্ৰেকাৰ আগত ডেইলি মাৰ্কেট নেকি সেইটো ন এইফালে চানডে মাৰ্কেট যায় এইটো কি এইটো এইখন আমাৰ লখিমপুৰ ষ্টেচন গাড়ী এইখন আমাৰ লখিমপুৰ ষ্টেচনৰ গাড়ী A07H তাকে এইফালে লোকেল মানুহ লৈ আহিছোঁ যে অকণমান দেখাই আছে চিলাপথাৰখন আমি চাই লৈছোঁ ভালকৈ চিলাপথাৰ নহয় চিলাপথাৰ আহিছে মানে জোনাই চিলাপথাৰ বহুত দূৰ হয় এই চিলাপথাৰখন পটকৈ আহিলে পাই যাওঁ বহুত দূৰ আৰু চিলাপথাৰখন অকণমান চিনি পাওঁ দেই নোপোৱা নহয় এই জোনাইহে এবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ বেলেগৰ লগত ই কি কৰিছে আকৌ য়োগা কৰিছিলে নেকি এইফালে এয়া কইনা ককায়েকে হাত মালিচ কৰি আছে কইনা ককায়েক দেই এজন এইফালে চাওঁ আইজল চাওঁ এয়া কইনা ককায়েক দেই আমি য'ত বিয়ালৈ আহিছোঁ কইনা ককায়েক হাত মালিচ কৰি আছে বহুত দূৰ গাড়ী চলাই আহিলে কাৰণে বেডমিণ্টন খেলিলে লগ লাগি গৈছিলে উল্টা হাতে খেলিবলৈ ইয়াত একদম পুৰা মৰম লগা কুকুৰ পোৱালি এটা আছে এইটো চকুত আছে নে ধৰিবই লখিমপুৰ থিংছত ওলাই যাবি আমাৰ এয়া এতিয়া যাবলৈ হৈ গ'ল আৰু ইয়াৰ পৰা যাব হৈ গ'ল নেকি ইয়াৰ গাড়ী মানুহ আহিলেই মোৰ গাড়ী মানুহকেইটা গোটেইকেইটা অহা নাই আহক তাৰপিছত যাম আৰু এইফালে কেইট পিছফালে দেখিছ নহয় পিছফালে চাওক মানুহ এইখিনিয়ে ঠাণ্ডাত পাব মছলা ডুবি এইকেইটা চোৱা দৌৰিছে এইটো